সকলোৱে কৈ থাকে ফেচবুকত ফলোৱাৰ্ছ নাবাঢ়ে আৰে ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব আপোনালোকে এটা ছেটিংছ যদি কৰাই নাই কাৰণ এই ছেটিংছটো নকৰিলে আপোনালোকৰ যিবোৰ পোষ্ট আছে এই পোষ্টবোৰ নতুন মানুহৰ ওচৰলৈ নাযাব গতিকে নতুন মানুহৰ ওচৰলৈ যেতিয়াই নাযাব তেতিয়া আপুনি ফলোৱাৰ্ছ কেনেকৈ পাব নতুন মানুহে আপোনাক বিচাৰি নাপাব আপোনাৰ যিখিনি ফ্ৰেণ্ড আছে বৰ্তমান যিখিনি ফ্ৰেণ্ড আছে আপোনাৰ সেই বৰ্তমান ফ্ৰেণ্ডখিনিহে আপোনাৰ পোষ্টকেইটা পাই থাকিব নতুন ফ্ৰেণ্ডলৈ বা নতুন মানুহৰ ওচৰলৈ আপোনাৰ পোষ্টবিলাক নাযাব গতিকে আপোনাৰ ফলোৱাৰ্ছো নাবাঢ়িব গতিকে মই ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে যদি এই ছেটিংছটো কৰা নাই তেতিয়াহ'লে এই ছেটিংছটো সোনকালে কৰি লওক তো প্ৰথমে আপোনালোকৰ ফেচবুকটো অ'পেন কৰিব এনেকৈ অ'পেন কৰি ল'ব অ'পেন কৰাৰ পাছত এটা কাম কৰিব ইয়াতে এইখিনিত ক্লিক কৰি দিব আপোনালোকৰ ইয়াতে ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ছেটিংছ প্ৰাইভেচিত ক্লিক কৰি আপোনালোকে ছেটিংছত ক্লিক কৰি দিব তো ছেটিংছত ক্লিক কৰাৰ পাছত তো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে ফল্ছ অডিয়েন্স ছেটিংছ ইয়াতে আপোনালোকে টেপ কৰিব ক্লিক কৰাৰ পাছত ইয়াতে মন কৰিব চাওক যদি আপোনাৰ ইয়াতে পাব্লিক দেখিছেনে ইয়াত পাব্লিক ইয়ৰ কাৰেণ্ট ছেটিংছ ইয়াত যদি আপোনালোকৰ ক্লিক হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে পাব্লিকত ক্লিক কৰি দিব বেছিভাগৰে কাষ্টমত থাকে নতুবা ফ্ৰেণ্ডছত থাকে ইয়াতে ফ্ৰেণ্ডছ বা কাষ্টমত থাকিলে আপোনালোকৰ পোষ্টসমূহ নতুন মানুহলৈ কেতিয়াও নাযায় ফেচবুকে কেতিয়াও ৰিকমেণ্ড নকৰে আপোনালোকৰ যিখিনি ফ্ৰেণ্ড আছে সেই ফ্ৰেণ্ডখিনিৰ মাজলৈ আপোনালোকৰ পোষ্টখিনি যাব কাৰেণ্ট ছেটিংছত ক্লিক কৰি ইয়াতে নেক্সট কৰি দিব নেক্সট কৰাৰ পাছত ইয়াতে কনফাৰ্ম বুলি আছে কনফাৰ্মত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ডান বুলি আছে ক্লিক কৰি দিব আপোনালোকৰ ফলোৱাৰ্ছ নিজে নিজে বাঢ়িবলৈ আৰম্ভ কৰিব শ্বেয়াৰ কৰি দিব